Hello everyone, welcome to my another vlog. আজি ভিডিঅ'টো মই ৰুমৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে আপোনাৰ 6:30 আৰু এপিনে যাবলৈ ওলাইছোঁ। ক'লে যাম ভিডিঅ'টো চালে আপোনালোকে গম পাব, গতিকে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ, যিসকল প্ৰথম মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো আছিল 3 জানুৱাৰীৰে আৰু ইমান ঠাণ্ডা, কিন্তু মানে আজি বতৰটো ইমানেই ভাল আছিল, বতৰেও গম পাইছে নেকি আমি দূৰলৈ যাম, বিশেষকৈ ল'ৰা ছোৱালীৰ লগত লৈ যাম। আৰু ছাৰহঁত তাতে উঠি আহিছে, মৰিদুল ছাৰ আৰু চাবিতা বাইদেউ। আৰু মানে ৰখাই মানুহবোৰ উঠাই আনিছোঁ, বাটতে হেড ছাৰকো উঠাই লোৱা হৈছে। এতিয়া মানে আমি সকলোবোৰ স্কুললৈ বুলি গৈছোঁ, যিখিনি বজাৰ আছে চব বজাৰবোৰতো বাৰু কালিয়ে কৰিছিল ভাগে ভাগে, খালি লগত লৈহে লৈছে। আৰু প্ৰথমতে স্কুললৈ গৈছোঁ, যিহেতু স্কুলত ল'ৰা ছোৱালীখিনি আছে। আৰু যোৱাৰ আগত ল'ৰা ছোৱালীখিনিৰ লিষ্টখন মতে চাই লৈছোঁ, ভয় লাগে দিয়কচোন আজিকালি যি দিনকাল। আৰু ল'ৰা ছোৱালী দিয়া কমপ্লিমেণ্ট এটা শুনাম ৰ'ব, এয়া চাওক। এজনী ভাল লাগিছে বুলি ক'লে এইজনী নজৰ লাগিব বুলি কয়। আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ কৰা হ'ল। প্ৰথমতে আমি গ'লোঁ কাৰেংঘৰলৈ, আৰু এয়া কাৰেংঘৰৰ দৃশ্য। আৰু এনেকৈ স্কুল ষ্টুডেণ্ট আৰু ল'ৰা ছোৱালী লৈ গ'লে মানে কোনো ধৰণৰ টিকেট কাটিব লগা নহয়। কাৰেংঘৰত আমি টিকেট কাটিব লাগিব বুলি ভাবিছিলোঁ, চ' এইটো ইনফৰ্মেশ্যন আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিলোঁ। মানে ল'ৰা ছোৱালীখিনিৰ বাহিৰে যিখিনি ডাঙৰ তেওঁলোকৰ টিকেট কাটিব লাগিব। ধুনীয়াকৈ আৰু সঁচাকৈ মানে আহোমৰ সৃষ্টিৰাজি মানিব লাগিব। চাওকচোন তাহাঁতে ইমান সুন্দৰকৈ বনাইছিল, ভাবিলে সঁচাকৈয়ে আচৰিত লাগে। তাৰপিছত ইয়াতে আমি সকলোৱে মিলি গ্ৰুপ ফটো কেইখনমান ল'লোঁ আৰু ইয়াতে ল'ৰা ছোৱালীখিনিক ব্ৰেকফাষ্ট কৰোৱা হ'ল। তাৰপিছত নেক্সট যিটো মেইন ডেষ্টিনেশ্যন মানে বৰশিললৈ বুলি আমি আগবাঢ়িলোঁ। আৰু এয়া আহি পালোহি, আৰু ইয়াত যে আহিছোঁ তাৰ কাৰণে এটা 200 ৰুপিজ এণ্ট্ৰি ফিজ লৈছে। এণ্ট্ৰি ফিজটো লোৱাত আমাৰ আপত্তি নাই, কিন্তু ঠাইখন মেইনটেইন কৰি ৰাখিলে ভাল লাগে। এয়া চাওকচোন কিমান লেতেৰা, নামত 200 ৰুপিজটো লৈছে প্লেচখন চাফ চিকুণ কৰি ৰাখিম বুলি। এয়া চাওক চব ফালে লেতেৰাই দেখিলোঁ, তাত গৈ কোনো ধৰণৰ মেইনটেনেঞ্চ নাই প্লেচটোৰ। আৰু পিকনিক টাইম যিহেতু দেখিছে, ইয়াত বহুতো তেনেকুৱা ধৰণৰ পিকনিক গ্ৰুপ আছেই। আৰু ৰ'দটোহে খালি বৰ অদ্ভুত মাৰিলে সেইদিনাখন, এনে ঠাণ্ডাত থাকিব পৰা নাই। স্কুলবিলাকক আগুৱাই দিছে, কিন্তু সেইদিনাখন ইমানেই গৰম দেখিছোঁ চাগে ৰ'দটোত আপোনালোকে দেখি পেলাই ভিডিঅ'টো অনুমান কৰিব পাৰিছে। সঁচাকৈ বহুত বেলেগ ধৰণৰ ৰ'দ এটা পালোঁ আমি। আৰু আমি যিহেতু ব্ৰেকফাষ্ট কৰা নাছিলোঁ, চ' তাত গৈ পাই চাহ খাইছিলোঁ। ল'ৰা ছোৱালীখিনিকতো বাৰু আমি কাৰেংঘৰতে খুৱাইছিলোঁ, আৰু লগতে খাই বৈ উঠি আমি কামে কামে লাগি গ'লোঁ। মানুহকেইজনীক ফটো মাৰি দিছোঁ। ইফালে আমি কামত লাগি থাকোঁতে ল'ৰা ছোৱালীখিনি উৎপাত শিল চাবলৈ যায়, সেইকাৰণে কাম আধাতে এৰি লগতে আহিছোঁ। যিহেতু ভয় লাগে, আজিকালি কাষতে নদীও আছে, সিহঁতেতো এইবিলাক চিন্তা নকৰাই গুচি যাবগৈ, লাষ্টত প্ৰব্লেম হ'ব আমাৰহে। সেয়া ল'ৰা ছোৱালীখিনি লৈ আহিছোঁ। আৰু এই শিলভাগ যে, এই শিলভাগতে মই আপোনালোকক ভৰি এটা দেখাম ৰ'ব, পিছতে গম পাইছোঁ সেয়া বোলে গদাধৰ সিংহৰ ভৰি হয়। আৰু এই যে নৈখন দেখিছে, এইখন হৈছে দিখৌ নৈ। আৰু নৈখনৰ সিটো পাৰে যে পাহাৰ দেখিছে, সেয়া হৈছে নাগালেণ্ড, মানে বৰশিল একদম নাগালেণ্ডৰ বৰ্ডাৰত আছে। আৰু শিলবিলাক চাওকচোন অলপমান ষ্ট্ৰাকচাৰবোৰ বেলেগ হয়। ইফালে আহি গম পালোঁ খানাও বোলে ৰেডি হৈ গ'ল, মানে ল'ৰা ছোৱালীক খাব পৰা হৈ গ'ল। আৰু ভোকো লাগিছে ইহঁতৰ, যিহেতু মৰ্ণিঙতে আহিছে, ক'ৰবাত ফুৰিবলৈ যাম বুলি ক'লে যিটো ফূৰ্তি লাগে আমাৰ এতিয়াও লাগে, গতিকে সিহঁতৰতো আৰু লাগিব দিয়কচোন। গতিকে সেইকাৰণে সিহঁতক খাবলৈ দিয়া হ'ল। তাহাঁত আমি খালোঁ, খাওঁতে মানে উৎপাতত একো ভিডিঅ' কৰা নহ'ল। মাছ মাংস বাৰু চবেই আছিলে। তাতে খাই বৈ উঠি মানে আমি এনেকুৱা পিকনিক খাইছোঁ, এনেকুৱা মানে পিকনিক খাইছোঁ। আৰু এয়া পিকনিকৰ কনিষ্ঠতম সদস্য মানে বাইদেউৰ ছোৱালী। আৰু খাই বৈ উঠি চব নাচাত লাগিলে অলপমান। আনফালে ইহঁতে মোক ঝুমুৰ শিকাইছে, মই শিকিব নোৱাৰিলোঁ বাৰু দেই। আৰু এয়া নাচি বাগি ফূৰ্তি ফাৰ্তা কৰি খাই বৈ উভতি গাড়ীলৈ যাত্ৰা। লোকেশ্যনটো ওপৰৰ পৰা চাওকচোন, সঁচাকৈ বহুত ধুনীয়া জেগাটো। ইফালে আহি গম পাইছোঁ এখন ডাঙৰ যুদ্ধ হৈ আছে এইফালে। ইফালে সন্ধিয়া হৈ আহিলে, আমি কমলাবাৰীলৈ যাম বুলি ভাবিছিলোঁ, সন্ধিয়া হোৱাৰ কাৰণে সেইফালে যোৱা নহ'ল।
আৰু এনেদৰে নাচি বাগি আহি ঘৰ পালোহি সুন্দৰকৈ দিনটো পাৰ হৈ গ'ল এইটোৱে আছিল মই আজি আপোনালোকলৈ লৈ অহা ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ